নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ স্যামসাং কোম্পানীৰ লগতে ভালেকেইটা আপোনালোকৰ আন কোম্পানীৰ ভেকেন্সি। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ স্যামসাং কোম্পানীৰ লগতে ভালেকেইটা ভেকেন্সি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে প্ৰাইভেট বেংকৰ ভেকেন্সি, উজ্জীৱন স্মল ফাইনেন্স বেংক, আদানী কোম্পানী, প্ৰাইভেট জব কোম্পানী 2026, FMCG কোম্পানী, আসাম পুলিচ হাউচিং কৰ্পৰেশ্যন ছ'চাইটি, FMCG কোম্পানী, এনেদৰে বহুত ভেকেন্সি আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে স্যামসাং কোম্পানীৰ লগত আন ভেকেন্সি, সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। স্যামসাং কোম্পানী চাকৰি অসমত। আৰু ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে ভিডিঅ'বোৰ চিৰিয়াছ কেণ্ডিডেট চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ' চোৱাৰ ওপৰত যাতে বিৰত থাকে। প্ৰথম ভেকেন্সিলৈ যাম। প্ৰথম ভেকেন্সি যোৱাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ, আৰু এটা চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰে, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব নাপাহৰে। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে মহেন্দ্ৰ লজিষ্টিক লিমিটেড, এক্সিকিউটিভ ছিনিয়ৰ এক্সিকিউটিভ মিডিল মাইল শ্বৰ্ট চেণ্টাৰ অপাৰেশ্যনছ, গুৱাহাটী আৰু মুম্বাইৰ ভেকেন্সি আছে। 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। এইটো কাৰণে মেনেজ কৰিব লাগিব ডেইলি ফ্ল'ৰ অপাৰেশ্যন শ্বৰ্ট চেণ্টাৰত, লগতে মনিটাৰ কৰিব লাগিব MIS আৰু প্ৰিপেয়াৰ কৰিব লাগিব ডেইলি পাৰফৰ্মেঞ্চ ৰিপৰ্ট। এনচিঅ'ৰ কৰিব লাগিব যাতে স্মুথ আৰু এফিচিয়েণ্ট শ্বৰ্ট চেণ্টাৰ এক্সিকিউশ্যনখিনি হৈ আছে নে নাই। লগতে কোঅৰ্ডিনেট কৰিব লাগিব ক্ৰছ ফাংচনেল টিমৰ সৈতে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ আছে লজিষ্টিক বা অপাৰেশ্যনত আগতে কাম কৰা। লগতে লেংগুৱেজ প্ৰফিচিয়েঞ্চি যেনেকুৱা এছামিজ, ইংলিছ আৰু হিন্দী জানিব লাগিব। চ' ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ তলত লিংক এটা দি আছে, ক্লিক কৰিলে এখন ফৰ্ম অ'পেন হ'ব। ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল। পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নেক্সট ভেকেন্সি ৰিচিপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট, ফিমেলৰ কাৰণে হয়। এটা এডুকেশ্যনেল কনচালটেঞ্চিৰ ভেকেন্সি, 6 মাইল গুৱাহাটী। লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 24 জানুৱাৰী। কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, কিন্তু ফিমেলহে কালি এপ্লাই কৰিব পাৰিব। চ' এবাৰ ফোন কৰি ল'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা HS পাছ হ'লে আৰামছে এপ্লাই কৰি দিব পাৰিব। কোনো ফিজ দিব নালাগে। যিমানবোৰ জব মই এইটো চেনেলত দেখুৱাই ক'তো 1 টকাও দিব নালাগে। কোনোবাই যদি বাই চান্স ফিজ খুজি দিয়ে তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাব কোনটো চাকৰিত খুজিছে, কোনটো ডেটৰ, কোনটো তাৰিখৰ চাকৰি আপোনালোকৰ পইচা খুজিছে। মই তাৰ পৰা নিশ্চয় একশ্যন লৈ ল'ম। য'ত অলপ ফোন নম্বৰ দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেন্সি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেন্সি আপোনালোকৰ যোনটো ৰখি আছিলে স্যামসাং ইণ্ডিয়া ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড, চেলছ অফিচাৰ ভেকেন্সি যোৰহাট আপাৰ আছামৰ কাৰণে। পে'ৰল মেন পাৱাৰৰ কাৰণে হয় এইটো। 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। কোৱালিফিকেশ্যনখিনি চাই ল'ব পাৰে। কাম কি হ'ব, ৰেছপনচিবিলিটিজ কি হ'ব, হেণ্ডেল কৰিব লাগিব ডিষ্ট্ৰিবিউটৰ ডিলাৰ নেটৱৰ্ক ইন দ্য এছাইন টেৰিটৰী। লগতে আপোনালোকৰ এনচিঅ'ৰ কৰিবলৈ লাগিব যাতে প্ৰপাৰ মাৰ্কেট কভাৰেজ আৰু আউটলেট এক্সপেনচিংখিনি হৈ আছে নাই। চ' এইবোৰে কাম হ'ব, পঢ়ি ল'ব পাৰে। এইখিনি কালেক্ট কৰিবলৈ মাৰ্কেট ইণ্টেলিজেঞ্চ আৰু কম্পিটিটৰ এক্টিভিটি, চ' এইখিনি পঢ়ি ল'ব পাৰে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, লগতে এক্সপিৰিয়েঞ্চ 1 to 4 years, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব। কনজিউমাৰ ডিউৰেবল বা FMCG বা ইলেক্ট্ৰনিক্স চেলছত কাম কৰা, লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু নেগচিয়েবল স্কিল হ'ব লাগিব। লগতে ৰেডি হ'ব লাগিব যাতে আপাৰ আছামলৈ ট্ৰেভেলিং কৰিবলৈ। চ' কিন্তু পঢ়ি ল'ব পাৰে। এট্ৰেক্টিভ চেলাৰী, ইনচেণ্টিভ গোটেইখিনিৰ সুবিধাই থাকিব। মেইল ID তলত দিয়া হৈ আছে। আপোনালোকৰ নিজৰ ৰিজিউমিখন সুবিধামতে পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেন্সি GVK EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ ভেকেন্সি 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। প্ৰথম ভেকেন্সি ফ্লিট কোঅৰ্ডিনেটৰ, এইটো কাৰণে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, লগতে এক্সপিৰিয়েঞ্চ 3 years ইন ফিল্ড হেণ্ডেলিং অৰ ভেহিকলছ। নেক্সট ভেকেন্সি EMEৰ কাৰণে, এইটো কাৰণে MBA বা BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং, লগতে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। চ' তলত মেইল ID দিয়া হৈ আছে। আপোনালোকৰ সুবিধামতে এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাৰিব, যিহেতু দুটা ভেকেন্সি আছে। কোম্পানী যাতে পিছলৈ কনফিউজ নহয়, সেইটো কাৰণে মেনশ্যন কৰি দিব কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে। আমি নেক্সট ভেকেন্সিলৈ যাম। নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে
উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি, গোল্ড লোন অফিচাৰ আৰু চেলছ আৰু অপাৰেশ্যনৰ কাৰণে ভেকেঞ্চি, হাজো আছাম আৰু মেঘালয়ৰ ভেকেঞ্চি আছে। 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। গ্ৰেজুৱেশ্যন লগতে 1 year এটা চেলছত বা অপাৰেশ্যন ইন গোল্ড লোনত কাম কৰা অভিজ্ঞতা লাগিব। লগতে আউটবাউণ্ড প্ৰমোচনেল এক্টিভিটিজ ফৰ গোল্ড লোন, লগতে কল কৰিব লাগিব, ভিজিট কৰিব লাগিব এলিজিবল কাষ্টমাৰক। চ' কিন্তু পঢ়ি ল'ব পাৰে গোল্ড লোনতে কাম হ'ব গোটেইখিনি। অনলি কেণ্ডিডেট মেটচিং দ্য এভভ ক্ৰাইটেৰিয়া, সিহঁতকে ৰিজিউমিখন পঠাই দিব দিছে। আপোনালোকৰ নিজৰ ৰিজিউমিখন 2টা ইমেইল আইডি দিয়া হৈ আছে তলত, সুবিধামতে পঠাই দিয়ক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব। ভেকেঞ্চি আমিয়া ভাৰাতী নাৰ্ছিং ইনষ্টিটিউট খেত্ৰীৰ পৰা আহিছে। 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। প্ৰিন্সিপাল কাম প্ৰফেচাৰ, এইটো কাৰণে MSc নাৰ্ছিং লগতে PhD আৰু এক্সপিৰিয়েঞ্চ লাগিব। টিউটৰৰ ভেকেঞ্চি, লেকচাৰৰ ভেকেঞ্চি, এইটো কাৰণে কোৱালিফিকেশ্যন MSc নাৰ্ছিং ইন কমিউনিটি হেল্থ নাৰ্ছিং। ফিল্ড এক্সিকিউটিভৰ কাৰণে এনি গ্ৰেজুৱেশ্যন লগতে 1 to 3 years এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল। মেইল আইডি তলত দি আছে, কণ্টেক্ট নম্বৰ দি আছে। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি ছাটিন ক্ৰেডিট কেয়াৰৰ পৰা ভেকেঞ্চি, ছিনিয়ৰ প্ৰজেক্ট অফিচাৰৰ ভেকেঞ্চি যোৰহাটৰ পৰা ভেকেঞ্চি। 24 জানুৱাৰীত ইণ্টাৰভিউ আছে 10টা বজাৰ পৰা। ডকুমেণ্ট লৈ যাব লাগিব, ৰিজিউমি, আধাৰ, পেন, ফটোগ্ৰাফ, ড্ৰাইভিং লাইচেঞ্চ আৰু বা লাৰ্ণাৰ লাইচেঞ্চ লৈ গ'লে হ'ব। শনিবাৰে ইণ্টাৰভিউ আছে, 12 পাছ হ'লে হ'ল। 2 বছৰ খালি এক্সপিৰিয়েঞ্চ লাগিব। মাইক্ৰ' ফাইনেন্সত আগতে কাম কৰে। বেনিফিট যেনেকুৱা এট্ৰেক্টিভ চেলাৰী, ফ্ৰী একমডেশ্যন লগতে ৰেষ্ট আৰু ৰিক্ৰিয়েশ্যন ফেচিলিটি, ইণ্ডাষ্ট্ৰি বেষ্ট চেলাৰী, হেল্থ ইঞ্চুৰেঞ্চ আৰু ফুৱেল এলাৱেঞ্চেছ। ফোন নম্বৰ দি আছে, মেইল আইডি দি আছে, সুবিধামতে এপ্লাই কৰক। ভেকেঞ্চি অডিটৰৰ ভেকেঞ্চি, SBFCৰ কাৰণে তিনিচুকীয়াৰ কাৰণে ভেকেঞ্চি, এনি গ্ৰেজুৱেশ্যন লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব গোল্ড লোনত, গোল্ড অডিটত কাম কৰা। মেইল আইডি দি আছে, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি গ্ৰেজুৱেশ্যনৰ 3 বছৰ এক্সপিৰিয়েঞ্চ আছে। ভেকেঞ্চি চেলছমেনৰ ভেকেঞ্চি, শ্ব'ৰুম আৰু ফিল্ড মাৰ্কেটিঙৰ কাৰণে ভেকেঞ্চি, লিডিং কাৰ ডিটেইলিং শ্ব'ৰুমৰ পৰা ভেকেঞ্চি, বেলতলা গুৱাহাটী। 2টা চেলছমেন লাগে ফৰ শ্ব'ৰুম কাষ্টমাৰ আৰু এটা আপোনালোকৰ চেলছমেন লাগে ফৰ ফিল্ড মাৰ্কেটিং। 26 জানুৱাৰী শেষৰ তাৰিখলৈ এপ্লাই কৰক। বেষ্ট চেলাৰী লগতে ইনচেণ্টিভ ইন দ্য ইণ্ডাষ্ট্ৰি দিয়া হ'ব, লগতে PF আৰু ESIC বেনিফিটখিনি পাব। মেইল আইডি তলত দি আছে, হোৱাটছএপ নম্বৰ দি আছে। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। ভেকেঞ্চি তেজপুৰৰ পৰা আহিছে, PGD ফেকাল্টি আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি। 25 জানুৱাৰী লাষ্ট ডেট হয়। PGD ফেকাল্টিৰ কাৰণে এটা আছে আপোনাৰ ফিজিক্স, এইটো কাৰণে MSc ফিজিক্সত মেজৰ হ'ব লাগিব। লগতে আপোনালোকৰ মেথামেটিক্সৰ ভেকেঞ্চি, এইটো কাৰণে MSc লগতে মেথছত আপোনালোকৰ মেথামেটিক্সত মেজৰ হ'ব লাগিব। নন টিচিঙৰ কাৰণে মাৰ্কেটিং এক্সিকিউটিভ, বেনিফিট যেনেকুৱা এট্ৰেক্টিভ চেলাৰী লগতে ফুডিং লজিং ফেচিলিটি এভেইলেবল থাকিব। চ' আপোনালোকৰ নিজৰ ৰিজিউমিখন যদি ইণ্টাৰেষ্টেড হয় পঠাই দিব পাৰে। মেইল আইডি দি আছে, খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব। আৰু মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে আৰামছে এপ্লাই কৰি দিব পাৰিব। চ' ফ্ৰেণ্ড আজিলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল। আজি অলপমান এক্সপিৰিয়েঞ্চ কেটেগৰী চাকৰি বেছি আছিলে। চ' কালিলৈ মই ফ্ৰেছাৰ্ছৰ চাকৰি ভালেমান লৈ আহিবলৈ চেষ্টা কৰিম। চ' কালি ভিডিঅ'টো চাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰি দিব নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পৰা। মোৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, ইনষ্টাগ্ৰাম পেজ আছে, জইন কৰিবলৈ নাপাহৰিব। আজিলৈ কাইলৈ লগ পাম একে টাইমত একে চেনেলত।